নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই শুনাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ অনুৰোধ জনালোঁ। আহকচোন আমি এতিয়া মূল বিষয়টোলৈ যাওঁ। এতিয়া আমি আকৌ পৰিৱেশজনিত অৱস্থাটোনো কি? এই প্ৰথম পৰিৱেশজনিত অৱস্থাৰ প্ৰথম কথাটোৱে হৈছে কি ধপাত বা টবেকো। আপুনি যি ধৰণে ধপাত বা টবেকো নাখাওক কিয় ইয়াৰ পৰা লাংছ, লেৰিংছ, মুখগহ্বৰ, ফেৰিংছ, খাদ্যনলী অৰ্থাৎ অছ'ফেগাছ, ব্লাডাৰ, অগ্নাশয় অৰ্থাৎ প্ৰেংকিয়াছ, বৃক্ক অৰ্থাৎ কিডনীত কৰ্কট ৰোগ হয় বুলি গৱেষণাত প্ৰকাশ। পৃথিৱীত প্ৰতি বছৰে চিগাৰেট সেৱনৰ বাবে 10 লাখ অৰ্থাৎ 1 মিলিয়ন লোকৰ বয়সতকৈ আগতে মৃত্যু হয়, যাক আমি প্ৰিমেচাৰ ডেথ বুলি কৈছো। শতকৰা 30% হৃদৰোগ, 85% শ্বাসতন্ত্ৰৰ ৰোগ আৰু 25% মুখগহ্বৰৰ ৰোগৰ মুখ্য কাৰণ ধপাত বুলি গৱেষণাত প্ৰকাশ। ইয়াৰ পিছত আহিছে মদ অৰ্থাৎ এলকহলৰ কথা কৈছো। অত্যাধিক মদ্যপানৰ বাবে খাদ্যনলী আৰু যকৃতৰ উপৰিও মলাশয়টো অৰ্থাৎ ৰেক্টামতো কি হ'ব পাৰে কৰ্কট ৰোগ হ'ব পাৰে। তাৰপিছত আমি খাদ্যৰ কথা আহিলো। খাদ্যৰ পিছত যিটো আমি স্মক বুলি কৈছো অৰ্থাৎ ধোঁৱাৰে শুকোৱা মাছ সেইটো পাকস্থলীৰ কৰ্কট ৰোগৰ কাৰণ বুলি কোৱা হৈছে। আহযুক্ত যিবিলাক আহাৰ সেই আহাৰে অন্তৰ অৰ্থাৎ লাৰ্জ ইণ্টেষ্টাইনৰ কৰ্কট ৰোগ হোৱাৰ কাৰণ বুলি তাক কোৱা হৈছে। গৰু মাংস যাক আমি ব্ৰিফ বুলি কৈছো সিও অন্তৰ কৰ্কট ৰোগৰ একমাত্ৰ কাৰণ বুলি জনা গৈছে। বেছি চৰ্বিযুক্ত আহাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ বুলি গৱেষণাত প্ৰকাশ। তাৰপিছত কিছুমান আছে যেনে আপোনাৰ বেনজাইন, কেডমিয়াম, ক্ৰমিয়াম, ভিনাইল ক্লৰাইড, এছবেষ্টছ, পলিচিষ্টিক এইবিলাকৰ সংস্পৰ্শত যাক আমি অকুপেশ্যনেল এক্সপ'জাৰ বুলি কৈছো সেইবিলাকৰ সংস্পৰ্শতো কৰ্কট ৰোগ হয়। 5 নম্বৰ হৈছে ভাইৰাছৰ কাৰণে। এতিয়া হেপাটাইটিছ বি ভাইৰাছৰ পৰা যকৃতৰ অৰ্থাৎ লিভাৰৰ কৰ্কট ৰোগ হ'ব পাৰে, যাক হেপাটোচেলুলাৰ কাৰ্চিনোমা বুলি কোৱা হয়। হিউমেন পেপিলোমা ভাইৰাছৰ পৰা জৰায়ুৰ মুখত অৰ্থাৎ চাৰ্ভিক্সত কেঞ্চাৰ হ'ব পাৰে। হিউমেন টি চেলৰ পৰা লিউকেমিয়া হ'ব পাৰে আৰু টি চেল লিউকেমিয়া আৰু লিম্ফোমা হোৱা দেখা যায় বুলি গৱেষণাত প্ৰকাশ। সাইটোমেগালো ভাইৰাছৰ পৰা কেপচিছ চাৰ্কোমা নামৰ কৰ্কট ৰোগ হয়। 6 নম্বৰ আমি অন্যান্য শিতানত চাইছো যে অন্যান্যত কি হৈছে সূৰ্য ৰশ্মি যিটো ছানলাইট তাৰপিছত অন্যান্য ৰশ্মিৰ যিটো বিকিৰণ যাক আমি ৰেডিয়েশ্যন বুলি কৈছো, তাৰ উপৰিও বতাহ আৰু পানীৰ প্ৰদূষণৰ পৰা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে। পিছত আমি 7 নম্বৰলৈ কৈছো অভ্যাস অৰ্থাৎ আমি দৈনন্দিন জীৱনত যিবিলাক আমি কাম কৰো সেইটো কথা কৈছে, তাৰ লগতে জীৱনৰ যিটো মানদণ্ড ইংৰাজীত যাক হেবিটছ এণ্ড লাইফষ্টাইল বুলি কোৱা হৈছে সেইটোৰ লগতো আমাৰ কৰ্কট ৰোগৰ সম্পৰ্ক আছে। যেনে ধৰক আপুনি ধূমপানৰ লগত লাং কেঞ্চাৰ, ধপাত আৰু তামোল খোৱাৰ লগত মুখগহ্বৰৰ কেঞ্চাৰ অৰ্থাৎ অৰেল কেঞ্চাৰ জড়িত বুলি কোৱা হৈছে। আমি ইয়াৰ পিছত আহিছো জেনেটিক ফেক্টৰ। কিছুমান লোকৰ যিবিলাকৰ ৰেটিনোব্লাষ্টমা নামৰ ৰোগ হয় সেই সকলৰ সন্তানৰো এই ৰোগ হয় বুলি কৈছে। মংগোলীয় যিসকল লোক যাক আমি মংগোলছ বুলি কৈছো তেওঁলোকৰ সন্তানৰ অন্য তুলনাত অৰ্থাৎ অন্য লোকবিলাকৰ তুলনাত সেইসকল লোকৰ ল'ৰা ছোৱালী লিউকেমিয়া ৰোগটো বেছিকৈ হোৱা দেখা যায়। এতিয়া বন্ধু বান্ধৱীসকল আহোঁ আমি প্ৰাথমিক প্ৰতিকাৰ বা প্ৰাইমাৰী প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰি। 1 নম্বৰ হৈছে ধপাত আৰু মদৰ ব্যৱহাৰ যিমান পাৰি কমাব লাগে, পাৰিলে বন্ধ কৰিব লাগে আৰু নিষেধ কৰিব লাগে। অকল বিড়ি চিগাৰেটৰ ব্যৱহাৰ বন্ধ কৰি বছৰি প্ৰায় 10 লাখ লোকক আমি কৰ্কট ৰোগৰ পৰা বচাব পাৰো। 2 নম্বৰত হৈছে কি জৰায়ুৰ কৰ্কট ৰোগ যাক কেঞ্চাৰ চাৰ্ভিক্স বুলি কোৱা হয় সেইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দ্বাৰা ৰোধ কৰিব পাৰি। 3 নম্বৰতে তেজস্ক্ৰিয় ৰশ্মিৰ যিটো বিকিৰণ সেইটো যিমান পাৰি শৰীৰত সীমিত কৰিবলৈ যত্ন কৰিব লাগে। সেয়া লাগিলে কোনো ধৰণৰ মেডিকেল পাৰপজতে হওক এক্সৰে আদি যিমান পাৰি কমাব লাগে, কাৰণ সেইটোৰ পৰা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। কিছুমান পদাৰ্থৰ লগত দীৰ্ঘ সময় ধৰি কাম কৰি থকাৰ কথা আমি আগতে কৈছিলো, সেইবিলাকৰ পৰা কৰ্কটজনিত ৰোগ হয়। তেনে ঠাইত কাম কৰা লোকসকলক বিকিৰণ নোসোমাবৰ কাৰণে যাৱতীয় ব্যৱস্থা অৰ্থাৎ প্ৰটেক্টিভ মেজাৰ ল'ব লাগে। তাৰপিছত 5 নম্বৰ হৈছে কি হেপাটাইটিছ বিৰ প্ৰতিষেধকে প্ৰাথমিক কৰ্কট ৰোগৰ সম্ভাৱনাটো কমাই দিয়ে।
6 নম্বৰ আমি কৈছো কিছুমান খাদ্য ঔষধ আৰু প্ৰসাধন সামগ্ৰী কৰ্কটজনিত পদাৰ্থৰ উপস্থিতি আছে নে নাই সেইটো পৰাপক্ষত পৰীক্ষা কৰিব লাগে অৰ্থাৎ সেইখিনি কাৰ্চিনোজেন আছে নে নাই টেষ্ট কৰিব লাগে 7 নম্বৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণলৈ আনিব লাগে অৰ্থাৎ কন্ট্ৰোল অফ এয়াৰ পলিউশন 8 নম্বৰ হৈছে জৰায়ুৰ পৰা ৰস নিখন হৈ থকা যাক আমি সাৰ্ভাইকেল টিয়াৰ্স বুলি কৈছো ক্ষুদ্ৰান্ত বা বৃহদান্তৰ পলিসিস শৰীৰত কাটা চিনা থাকিলে যাক আমি ইংৰাজীত ওয়াৰ্টছ বুলি কৈছো দীৰ্ঘদিনীয়া পাকস্থলী প্ৰবাহ অৰ্থাৎ ক্ৰনিক গেষ্ট্ৰাইটিছ যদি হৈ থাকে দীৰ্ঘদিনীয়া জৰায়ুৰ অসুখ ক্ৰনিক সাৰ্ভিসাইটিছ যদি হয় তেতিয়া হলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো থাকে সেয়ে আৱশ্যকীয় বিষয়ত আমি গুৰুত্ব দিব লাগে যাক আমি আৰ্লি ডিটেকচন আৰু প্ৰম্পট ট্ৰিটমেন্ট বুলি কৈছো তাৰ পিছত 9 নম্বৰ হৈছে কি ধপাত মাদক দ্ৰব্য আদি নিষিদ্ধ কৰিবৰ কাৰণে কঠোৰ আইনৰ ব্যৱস্থা কৰিব লাগে তাৰ পিছতে কৰ্কট ৰোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা আৰু শিক্ষাৰ ব্যৱস্থা কৰিব লাগে তাৰ পিছতে আমি জানিব লাগিব প্ৰাথমিক যি 7টা লক্ষণ আছে সেই লক্ষণ 7টা কি কি বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোত কৰ্কট ৰোগ সম্পৰ্কে আপোনালোকক মই ইমানখিনি জনালো ইয়াৰ পিছত আমি আকৌ কৰ্কট ৰোগ সম্পৰ্কে আৰু কিছু কথা অৱগত কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল জয় আই অসম